প্ৰজিকিউশ্যনৰ যথেষ্ট ষ্ট্ৰং ৰোল আছে। তেওঁলোকে আজি হিয়াৰিংখিনি চাৰ্জ হিয়াৰিংখিনি যে পাৰ্টলি আজি সম্পূৰ্ণটো হোৱাৰ সম্ভৱ নহয়, যিহেতু একিউজ কেইবাজনো আছে, গতিকে পাৰ্টলি তেওঁলোকে কৰিছে আৰু যথেষ্ট বলিষ্ঠভাৱে তেওঁলোকে পইণ্ট উলিয়াই পেলাই কৰিবলৈ চেষ্টা কৰিছে আৰু কাইলৈ বাকীখিনি হ'ব। এতিয়া ডে টু ডে তেওঁলোকে যিমানখিনিলৈকে প্ৰয়োজন হয় ডে টু ডে তেওঁলোকে কৰিবলৈ সাজু আছে। এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে ফাষ্ট ট্ৰেক আদালতৰ অনুমতিও প্ৰদান কৰিলে। আজি এতিয়া এনাউন্সমেণ্ট হৈছে দেখিছোঁ, অফিচিয়েল নটিচ কিন্তু এতিয়ালৈকে অহা নাই, গতিকে সেইটো কেতিয়া আৰম্ভ হ'ব সেইটো নাজানো। আজি মাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ এক্সেণ্ডেলত চাগে সেইটো এনাউন্স কৰিছে। আজি তাৰমানে ভিতৰত আমি তেখেতক দেখা পাইছোঁ, তেওঁলোকৰ কিন্তু মুখৰ কোনো ধৰণৰ কেতিয়াও নাই, কোনোদিনে দেখা নাই, কোনোদিনে দেখা নাই। তেওঁলোক আৰামত আছে, খুব আশ্বস্ত হৈ আছে কিবা কথাত চাগে। কেনেকৈ কি কাৰণত তেওঁলোকে সেইখিনি পাইছে মই নাজানো, কিন্তু খুব মানুহ একিউজ হৈ থাকিলে আচলতে জেলত থাকিলে মানুহ যেনেকৈ টেনশ্যনত থাকিব লাগে বা এইটো মাৰ্ডাৰ কেছত তেওঁলোক একিউজ, গতিকে সেইখিনি মানুহে যেনেকুৱা ধৰণৰ শংকাত থাকিব লাগে সেই শংকা মই আজিলৈকে কোনোদিনে দেখা নাই। মই প্ৰতিদিনেই কোৰ্টলৈ আহিছোঁ। আমি কেতিয়া ন্যায় পাম, আমি কেতিয়া উত্তৰ পাম, সেই কথাবোৰ লৈ আমি যিমান টেন্স, মই সেইকেইটা মানুহৰ মুখত কোনোদিনে মই সেইখিনি শংকা দেখাই নাই। আমি অসমবাসীয়ে আমি শংকিত হৈ আছোঁ, কেতিয়া আমি ন্যায় পাম, আমি সকলোৱে অস্থিৰতাত আছোঁ, কিন্তু অস্থিৰতা সেইকেইটাৰ মুখত কেতিয়াও মই দেখা নাই। এতিয়ালৈকেতো এনাউন্সমেণ্টহে হৈছে, এতিয়ালৈকে অফিচিয়েল নটিচ অহাই নাই। কেতিয়া আৰম্ভ হ'ব, কেনেকৈ হ'ব আৰু গোটেই ন্যায় প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ নাজানো। গতিকে আস্থাৰ আমি ৰাখিছিলোঁ যে ফাষ্ট ট্ৰেক হ'লে উইটনেছ আহিব, ডেইলি চামন কৰিব তেওঁলোকক, গতিকে সেইটো আশা ৰাখিছোঁ। এতিয়া প্ৰচেছটো আৰম্ভ হ'লেহে আমি গম পাম, কাৰণ কোৰ্ট কাছাৰীৰ এনেকুৱা প্ৰক্ৰিয়াত আমি কেতিয়াও সোমোৱাই নাছিলোঁ। গতিকে এতিয়া আমি অভিজ্ঞতা হৈছে, লাহে লাহে দেখিছোঁ, তো হোৱাটো আশা কৰিছোঁ আমি, কাৰণ সেইটো বিচাৰি আছিলোঁ। এতিয়া ঘোষণা হৈছে, কেতিয়াবা কাৰ্যকৰী হয় সেইটোৰ ওপৰত আকৌ যেতিয়া প্ৰয়োজন হয় লাগিলে পৰহিলে বা ডে টু ডে তেওঁলোকে কৰিবলৈ এতিয়া কাৰণ কাইলৈ আছে যিহেতু, আৰু প্ৰয়োজন হ'লে তাৰ পিছদিনাকৈ ল'বলৈ তেওঁলোকে আজি কথা পাতিছে। আৰু এটা ভাল কথা হৈছে যে শ্যামকানু মহন্তৰ উকিলে সদায় একেটা কথাই ৰিলাইট ডকুমেণ্টছ পোৱা নাই, একেখিনি কথাকে বাৰে বাৰে কৈ থকা দিছে। আজি আৰম্ভণিটো সেয়াই হৈছিলে, সকলোৱে আমি প্ৰথম আৰম্ভণিটোতে নিৰাশ হওঁ, কিন্তু সেইখিনি কথা আজি আদালতে যিহেতু খাৰিজ কৰিছে, তেওঁলোকক ৰিজেক্ট কৰিছে সেইটো সময়, আৰু মহামান্য আদালতৰ বহু মূল্যৱান সময় নষ্ট কৰিছে বুলি কৈছে।